হেল্ল' গাইজ, ফাইনেলি আজি আকৌ আহিলোঁ এই গুণাৱতী গাগৰ ঘাটলৈ। চ' এতিয়া বৰ্তমান ৰাস্তা আৰু দলংটো বনাই আছে একচুৱেলি। আৰু যেনেকৈ বনাই আছে ইমান ধুনীয়া দেখাইছোঁ, ইমান ডাঙৰ ডাঙৰ গাড়ী ক'বলৈ গ'লে। এই দেখিছে বনাই আছে একচুৱেলি। আৰু এফালে পূৰা ৰাস্তা এতিয়া বালি, অলপ চলাবলৈ ইমানো বেয়া নহয় একচুৱেলি, পূৰা এবিঘে বালি হৈ আছে। এইবিলাক মানে এতিয়া ৰুম, ইয়াত মানুহবিলাক থাকে আৰু ইয়াতে কাম কৰা মানুহবিলাক কোম্পানী ফালৰ পৰা। চাওক ইমান ডাঙৰ ডাঙৰ কিবা বনাইছে, এইবিলাক ডাঙৰ ডাঙৰ প্লেট দেখাই গৈ আছোঁ। ইমান ডাঙৰ গাড়ী ক'বলৈ গ'লে, এয়া দেখিছে। ক'বলৈ গ'লে ইমান ডাঙৰ বুলি ক'ব লাগিব। চাওক ইমান ধুনীয়া। একেদিন মানে পূৰা ৰ'দটো দি আছে, সেইটো কাৰণে গৰমটো বহুত লাগিছে। চ' এইবিলাক চাওক, ইয়াৰ পৰা য'ত মানে এইটো দলঙৰ কিবাটো, এই একেবাৰে তলৰ মানে মাটি আৰু বালি শিল এইবিলাক মানে তলত লগাই, মাটিৰ তলৰ পৰা এইবিলাকৰ পৰা উঠাই মানে। চাওক এইটো পুৰণা হ'লগৈ আৰু এয়া দেখিছে মানে কেঁকুৱা লেখীয়া। আৰু এই গাড়ীবিলাকৰ মানে চেইনবিলাক কিমান মস্ত মস্ত ডাঙৰ। এটা চেইন চাওক, আৰু মোৰ ওপৰৰ পৰা দেখাই দিছোঁ। এয়া চাওক, একচুৱেলি বনাই আছেগৈ, বেয়া হ'ল চাগে, বনাইছেগৈ। ইমান ডাঙৰ ইঞ্জিন। এয়া ক'বলৈ গ'লে লগৰ এটা লগ পালোঁ, ইয়াৰ গুণাৱতী পালে। আজি প্ৰগ্ৰাম আছে একচুৱেলি গুণাৱতীত, ডাঙৰ মিটিং চলি আছে। মিটিঙলৈ যাম বুলি অলপ এতিয়া ওলাই আহিলোঁ। চাওক কিমান ধুনীয়া। বাছাৰ কেবাং নেকি এনেকৈ মানে মিটিং চলি আছে, সেইটো কাৰণে আজি প্ৰগ্ৰামো আছে বুলি ইপাৰলৈ যাম বুলি ইয়াৰ গাঁতলৈ আহিলোঁ। আৰু কেতিয়া হয় মানে ক'ব নোৱাৰোঁ, দলং বনাই আছে। ফাইনেলি এতিয়া পালে আৰু ভালকৈ দেখাম আপোনালোকক। যদি দেখাব নোৱাৰিলেতো আৰু মোৰ বেয়া লাগিব, দেখাবলৈ চেষ্টা কৰিম ইপাৰত গৈ। আৰু এই পালে ইমান টমাটমকৈ কাম লাগি আছে পূৰা মানে। এই পালে মাজতে এই নদীৰ ইপাৰে JCB মাটি খান্দি আছে মানে। আৰু ইয়াত পূৰা এটা জাহাজ এটা এই ওপৰতে আছে, মানে একবাৰ ডুবি গৈছিলে, তাৰপিছত উঠাই কিলানি ওপৰতে থৈছেগৈ। এইফালে ইমান ডাঙৰ নাও, সেয়া দেখিছে, বহুত ডাঙৰ নাও এইটো। ইমান আৰু গৰম, বহুত গৰম একচুৱেলি, পূৰা গৰম দিছে মানে। এতিয়া 4দিন নে 5দিন পূৰা মানে গৰম হৈয়ে আছে। আজি প্ৰগ্ৰাম চাবি নাই? নামটো কৈ দিয়া। নামটো ভাইটি পায়েং। ভাইটি পায়েং, ঠিক আছে। গুণাৱতীৰ ল'ৰা হয়। অলপ এইটো দেখাই দিওঁ, ইমান মস্ত মস্ত মেচিন বুলি ক'ব লাগিব।
ইয়াত এইটো চাচোন কিনো এইটো কিবা বস্তু এটা আছে দেই মানে অঁ আমাৰ অপেক্ষা বুলি ক'ব লাগিব যেতিয়া দলং হয় ইমান ভাল লাগিব এটা ভাল মানে সুবিধা হ'ব যেনেকৈ আমি এতিয়া এঘণ্টা ধৰি ইয়াত গাঁতত বা দুঘণ্টা ধৰি ৰখিবলৈ হয় কেতিয়াবা মানে বহুত পৰিস্থিতি বেয়া হয় বুলি ক'ব লাগিব কেলৈ যেতিয়া আমাৰ ইপাৰৰ মানুহবিলাক বেমাৰ বা কিবা এটা অসুবিধা হয় তেতিয়া ৰাতিত গোগামুগেদি ঘূৰিব লগা হয় চ' এইটো কাৰণে কামনা কৰি আছোঁ জল্দি মানে হোৱাটো আমি দলংটো হোৱাৰ পাছততো আমাৰ বহুত সুবিধা হ'ব দোকান পোহৰ কিবা কিবি মানে বিজনেছ কৰিবৰ কাৰণেতো বহুত সুবিধা বুলি ক'ব লাগিব সেইটো কাৰণে এতিয়া দলংটো জল্দি হয় আমাৰ কাৰণে বহুত বহুত ভাল লাগিব ইমান ধুনীয়াকৈ বনাই আছে আজিৰ ভিডিঅ'টো আৰু ইমানতে সামৰিছোঁ আৰু